মাৰ্ঘেৰিটাত প্ৰাক্তন আলফাৰ ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক। প্ৰাক্তন আলফা ঐক্যমঞ্চ মাৰ্ঘেৰিটা সমিতি গঠন। প্ৰাক্তন আলফাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক মাৰ্ঘেৰিটাত অনুষ্ঠিত হয়। উক্ত বৈঠকতে প্ৰাক্তন আলফা ঐক্যমঞ্চ মাৰ্ঘেৰিটা সমিতিখন গঠন কৰা হয়। বৈঠকতে মাৰ্ঘেৰিটা বৃহত্তৰ অঞ্চলৰ বহুসংখ্যক প্ৰাক্তন আলফাৰ সদস্য উপস্থিত থাকে। বিধেশ্বৰ গগৈক সভাপতি, সঞ্জীৱ দত্ত কাৰ্যকৰী সভাপতি, ৰমজান আলী আৰু মানিক গগৈ উপসভাপতি, দীপু দহোটীয়াক সাধাৰণ সম্পাদক, অনিল কছাৰী আৰু ৰুবুল বৰগোহাঁইক সহকাৰী সম্পাদক আৰু প্ৰণৱ সোণোৱালক সাংগঠনিক সম্পাদক হিচাপে লৈ প্ৰাক্তন আলফা ঐক্যমঞ্চ মাৰ্ঘেৰিটা সমিতি গঠন কৰা হয়। যে প্ৰাক্তন আলফা ঐক্যমঞ্চৰ জন্ম হৈছিলে 2017 চনৰ নেহেৰুবালিত। অনুপ চেতিয়া মহাশয় যেতিয়া কাৰাগাৰৰ পৰা ওলাই আহিছিলে, তেওঁ তেতিয়া অনুভৱ কৰিছিলে যে বিচৰিত হৈ থকা যিখিনি প্ৰাক্তন আলফা আছে, সেই প্ৰাক্তন আলফাসকলক সংগঠিত কৰি আৰ্থ-সামাজিক দিশতৰ লগতে জাতিটোৰ কাৰণে কিবা এটা কৰাৰ তেওঁ প্ৰয়াস কৰিছে, আৰু সেই প্ৰয়াসটো আমাৰো আছে নিশ্চয়। আমি ভাবোঁ যে অসমত বিভিন্ন প্ৰান্তত যিসকল সতীৰ্থ আমাৰ আছে, একত্ৰিত কৰি আমি জাতীয় স্বাৰ্থত পুনৰ আত্মনিয়োগ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ লগতে আমাৰ অঞ্চলটোৰ বা দেশখনৰ যি আৰ্থ-সামাজিক দিশটোক আমি আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। আৰু সেয়েহে আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানখিনি প্ৰাক্তন আলফা আছে, একেখন মঞ্চলৈ আনিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আৰু এই চেষ্টাৰ বিনিময়তে আজি আমাৰ মাৰ্ঘেৰিটা মহকুমাত আমি যিখন আঞ্চলিক সমিতিখন গঠন কৰিব লৈছোঁ তিনিচুকীয়া জিলাৰ অধীনত। মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত থকা প্ৰাক্তন আলফাৰ সদস্যসকলক একত্ৰিত কৰি অসমৰ আৰ্থ-সামাজিক তথা সামাজিক উন্নয়নাৰ্থে কাম কৰাৰ উদ্দেশ্যে সমিতিখন গঠন কৰা হয় বুলি সংগঠনৰ নেতৃত্বই জানিবলৈ দিয়ে। মাৰ্ঘেৰিটা ব্লক কনফাৰেন্স হলত অনুষ্ঠিত সভাত মুখ্য পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে প্ৰাক্তন আলফা ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক মনজিত গোহাঁই। আজি আমাৰ মাৰ্ঘেৰিটা কাৰ্যসূচীটো হ'ল প্ৰাক্তন আলফা ঐক্যমঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আজি আমি গঠন কৰিবলৈ আগবাঢ়িছোঁ। আজি আমাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখন গঠন হৈছে। আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখনৰ পৰিসীমাটো হ'ব যিটো মাৰ্ঘেৰিটা যিটো মহকুমা, জাগোনৰ পৰা ইফালে টিঙৰাইলৈকে, ইফালে বৰডুমচাৰ পৰা লক্ষীপথাৰ বৰজানলৈকে, এইখিনিলৈকে মাৰ্ঘেৰিটা আৰু ডিগবৈ এই অঞ্চল দুটা মিলাই পেলাই মাৰ্ঘেৰিটা আঞ্চলিক সমিতি গঠন হ'ব। আৰু ইতিমধ্যে আমাৰ প্ৰাক্তন আলফা ঐক্যমঞ্চ সম্পৰ্কত আপোনালোকে জ্ঞাত, আৰু এইখিনি সম্পৰ্কত আমাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আছে, তেখেতে আপোনালোকক জ্ঞাত কৰিব। মূলতঃ আমাৰ আজি মাৰ্ঘেৰিটাত অহা আঞ্চলিক সমিতিখন গঠন কৰাৰ মূল উদ্দেশ্য আছে। উক্ত সভাত তিনিচুকীয়া জিলা সভাপতি প্ৰাঞ্জল শইকীয়া, কাৰ্যকৰী সভাপতি প্ৰকাশ চেতিয়া, সাধাৰণ সম্পাদক গজেন চেতিয়া, ডিব্ৰুগড় জিলাৰ সভাপতি গৌতম নেওগ, কাৰ্যকৰী সভাপতি সূৰ্য বৰগোহাঁই, সাধাৰণ সম্পাদক সুনীল গগৈ সহ বহুসংখ্যক প্ৰাক্তন আলফা সদস্য উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। আজি আমি প্ৰাক্তন আলফা ঐক্যমঞ্চত আজি মাৰ্ঘেৰিটা আমি আঞ্চলিকে আজি এই মঞ্চত আমি অন্তৰ্ভুক্ত হৈছোঁ। আমি আজি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ পৰা আমাৰ প্ৰাক্তন সতীৰ্থসকল আহি ইতিমধ্যে ইয়াত এখন আমাৰ মিটিং আয়োজন হৈছে, আৰু সমূহে নিজৰ নিজৰ বক্তব্য দাঙি ধৰি এই প্ৰাক্তন আলফা সমন্বয়কাৰী সমিতিৰ মঞ্চত প্ৰাক্তন আলফা ঐক্যমঞ্চত যোগদান দিছেহি। আৰু সকলোৱে আমি আজি আমি বিচাৰিছোঁ, আনন্দ পাইছোঁ, যিহেতু আমি আজি আমাৰ অনুপ চেতিয়া মহাশয়ৰ নেতৃত্বত আমি আজি এখন ভাল মঞ্চ আমি তৈয়াৰ কৰি ল'ব পাৰিছোঁ। নিজকে আজি গৌৰৱান্বিত হৈছোঁ। সেই সকলোৱে দলে বলে আহি আজি মঞ্চত আজি যোগদান দিছেহি, সেয়ে আমি গৌৰৱান্বিত হৈছোঁ। আৰু সকলোৱে আমাৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যাতে এই মঞ্চত থাকি নিজৰ নিজৰ জাতি মাটি দেশৰ স্বাৰ্থত আৰু সকলোকে আগুৱাই লৈ গৈ সকলোৱে যাতে এখন সুন্দৰ মঞ্চত গঠন কৰি সকলোৱে নেতৃত্ব লৈ থাকিব পাৰে, সেই আদৰ্শে আমি আজি আগুৱাই আহিছোঁ। আমাৰ মূলতঃ লক্ষ্য আৰু উদ্দেশ্য আমি সকলোৱে একত্ৰিত হৈ জাতি দেশ প্ৰেমৰ প্ৰতি নিভাঁজ প্ৰেম ভক্তি থাকি আমি সকলো লগতে একেলগতে আগুৱাই যোৱা আমাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ ওপৰত আমি ডিপেণ্ড কৰিয়ে আজি এই মঞ্চখনত আমি আগুৱাই সকলোৱে একত্ৰিতভাৱে আহিছোঁ। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক